ইছাক আহমেদ তেখেতৰ বিৰুদ্ধে আমাৰ ফেক ITC লোৱাৰ অভিযোগত আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ। তেখেত খুৰ্ছিদ ডিজিটেল পেমেণ্ট প্ৰাইভেট লিমিটেড বুলি এখন ফাৰ্মৰ মানে ডাইৰেক্টৰ, কিন্তু তেখেতে ফেক ITC লৈছিলে বহু কোটি টকাৰ, মানে টোটেল 25 কোটিমান টকাৰ মানে জালিয়াতি এটা, কেলেংকাৰী এটা। আৰু এই ক্ষেত্ৰত মানে ৰাজহ ফাঁকি হয়, বৰ ডাঙৰ ৰাজহ ফাঁকি হয়। সেইকাৰণে আমাৰ আইনৰ যি ক্ষমতা আমাক দিয়া হৈছে সেই অনুসৰি আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ। আৰু ন্যায় ইছাক আহমেদ হয়, এটা ফাৰ্ম আছিলে খুৰ্ছিদ ডিজিটেল ইণ্ডিয়া পেমেণ্টছ প্ৰাইভেট লিমিটেড। এইখন আমি হেড অফিচৰ পৰাও যথেষ্টখিনি ইনপুট পাইছিলোঁ। তাৰ ওপৰতে আমি মানে আমাৰ ইনভেষ্টিগেশ্যনটো আৰু আগবঢ়ালোঁ। তাৰপিছত আমাৰ ফিল্ড ভিজিট হ'ল, তাতে আৰু বহুত প্ৰচেছ আছিলে। আমি গম পালোঁ যে এৰাউণ্ড 15 crores সি মানে ফেক ITC এভেইল কৰিছে, মানে ইনপুট টেক্স ক্ৰেডিট ফেক হয়। আৰু চিমিলাৰলি পাছনো কৰি দিছে, মানে বেলেগ ষ্টেটতে পাছো কৰি দিছে। এইখন এৰাউণ্ড 10 crores। তো মোটামুটি এটা 25 crores ইনভলভমেণ্ট আছে টেক্সৰ। তো এইকাৰণে আমাৰ এজ পাৰ আইন যদি 5 কোটিৰ ওপৰত হয় আমি এৰেষ্ট কৰিব পাৰোঁ। এইটো লত লিখা আছে আণ্ডাৰ ছেকশ্যন 69। তো সেইমতে আমি তাক ফাৰ্ষ্ট চামন কৰা গ'ল। চামনত আমি তাক কেইটামান ডকুমেণ্টছ প্ৰডিউচ কৰিব ক'লোঁ যে এই ৰিলেটেড টু, আৰু এই যে মই যোনটো ক'লোঁ 15 crores আৰু 10 crores, এইটো টোটেল আপুনি যদি ইনভইচ এমাউণ্টটো ধৰে এৰাউণ্ড 100 crores হয়। তো এইখিনিৰ আমি কৈছিলোঁ যি ডকুমেণ্টছ আছে আপুনি প্ৰডিউচ কৰক। তেখেতক টাইমো দিয়া গৈছিলে, দুবাৰ হিয়াৰিং ডেট আমি কৰিলোঁ, ডেফাৰো কৰিলোঁ। তাৰপিছত সি এটা ডেটত ফিক্স হ'ল, যিটো 14th, যোনটো ছেকেণ্ড হিয়াৰিং আছিলে আমাৰ। তাতে সি আনিলে ডকুমেণ্টছ, কিন্তু এইবিলাক আমি মানে কৰিব পৰা নাই। দ'জ আৰ নট ৰিলায়েবল, এইটো দেখিলেই গম পোৱা যায় যে দ'জ আৰ ফেক। তো সি তথাপিও ক'লে তাৰ CA এজন আছে। এইটো অনগয়িং প্ৰচেছ, আৰু আমি বিশেষ মানে ডিটেইলছ ডাইভাৰ্জ নকৰোঁ ইয়াতে এতিয়া, কাৰণ এইটো আৰু ইনভেষ্টিগেশ্যন হ'ব। তো CAকো কোৱা গ'ল, তেওঁ দিল্লী বেছড হয়। তো এনেকুৱা ডকুমেণ্টছবিলাক অৰিজিনেল কপি তেখেতৰ লগত ক'লে আছে, CA জনৰ লগত। তো ক'লে আৰু 2 দিন টাইম লাগিব। মই আমালোকে ক'লোঁ যে না, আপুনি এদিনতে কৰক, আনাৰ ব্যৱস্থা কৰক। তথাপিও তেওঁ মানে দিব নোৱাৰিলে। তো 2 দিন গ'ল, 3 দিন গ'ল। তো আমিতো ইমান দিন আৰু টাইম দিব নোৱাৰোঁ। তাৰমানে এইটোৱে মানে তাৰপৰা আমি ডাউট কৰিলোঁ যে এইটো আৰু অৰিজিনেল ডকুমেণ্টছ সিহঁতৰ লগত নাই, যিখিনি আছে আমাক দিছে এইবিলাক চব ফেক। আৰু তাতে যিবিলাক ডিৰেক্টৰ্ছৰ নাম, মানে একচুৱেলি সি ক'লে যে অ'নাৰশ্বিপটো ট্ৰান্সফাৰ কৰি দিছে লাষ্ট ইয়াৰ। তো আমি যেতিয়া চালোঁ তাৰ যি ফল্ছ ডকুমেণ্টছ প্ৰডিউচ কৰিছিলে, তাতে ডিৰেক্টৰৰ নামবিলাক দিয়া আছিলে। তো আমি সিহঁতক কণ্টেক্ট কৰিলোঁ, এজনক আমি লগ কৰিব পাৰিলোঁ অ'ভাৰ ফোন। তো তেওঁ ইমিডিয়েটলি এইটো ডিনাই কৰিলে, তাতে একো ইনভলভমেণ্ট, আৰু তেওঁ পুলিচ কমপ্লেইনটো ফাইল কৰি দিলে। তেওঁ এজন জয়পুৰৰ ৰেচিডেণ্ট হয়। তেওঁৰ এটা অলৰেডি এক্সিষ্টিং ফাৰ্ম আছে, কিন্তু এইটোৰ লগত তেওঁ মানে ন'ৱে ৰিলেটেড টু দিছ খুৰ্ছিদ ডিজিটেল পেমেণ্টছ প্ৰাইভেট লিমিটেড। তো মই ক'লোঁ আপুনি যদি মানে টু বি অন দ্য ছেফাৰ ছাইড, আৰু আপুনি যদি তাতে একো আপোনাৰ যদি কোনো ইনভলভমেণ্ট নাই এইটো ফাৰ্মৰ লগত, দেন ইউ ইমিডিয়েটলি ফাইল আ পুলিচ কমপ্লেইন। আৰু তেওঁ চাংগেনেৰ পুলিচ ষ্টেচনত এটা কমপ্লেইন কৰিলে, ফাইল কৰিলে, আৰু তাৰ কপিও মোক দি দিলে। তো তাৰ ওপৰতো আমি যথেষ্টখিনি পাই গ'লোঁ যে যি আমাৰ ইছাক আহমেদে যি ডকুমেণ্টছ দিলে, মানে এইবিলাক অলমষ্ট ফেক ডকুমেণ্টছ, মানে উই আৰ অলমষ্ট চিয়'ৰ। তথাপিও তাক টাইম দিয়া গৈছিলে যদি অৰিজিনেল ডকুমেণ্টছ কিবা প্ৰডিউচ কৰিব পাৰে, কিন্তু আফটাৰ গিভিং 3 days অলছ' হি কুড নট প্ৰডিউচ, মানে একো আমাক ডকুমেণ্ট দিব নোৱাৰিলে। চ' কালি আমি এইটো সিদ্ধান্ত ল'লোঁ, এট দ্য এণ্ড অফ দ্য ডে 6:20 ইভিনিং 6:20 PM আমি মানে তেখেতক এৰেষ্ট কৰিলোঁ। আৰু তাৰ ৰিলেটিভো মাতা হৈছিলে। এভৰিথিং মানে যোনটো প্ৰচিজাৰ আছে, ডিউ প্ৰচেছ অফ ল' আমি ফ'ল' কৰিলোঁ। আৰু কালি আৰু জুডিচিয়েল মেজিষ্ট্ৰেটক আমি হেণ্ড অভাৰ কৰি দিলোঁ ফৰ দ্য জুডিচিয়েল কাষ্টডি। তো এৰাউণ্ড 10 days আই থিংক 10 days জুডিচিয়েল কাষ্টডি এটা দিয়া গৈছে। এইটো আছিলে পইলাপুলত, তাৰ বিজনেছ প্ৰিমাইচেছটো পইলাপুল, আৰু তেওঁ থাকে হ'ল আলিপুৰ বস্তি, যোনটো ছাৰেও ক'লে। তো এইখিনি ইনভেষ্টিগেশ্যন আৰু চলিব, মানে আমাৰ মানে উই শুড ফাইণ্ড দি একদম মানে ৰুটত যাব লাগিব না। এইটো মই ক'লোঁ যে ইনভইচটো এৰাউণ্ড মোৰ দেন 100 crores আছিলে, তাতে ইনক্লুডিং টেক্স। তো আপুনি যদি ফেক ITC এভেইলড এটা কৰিছে,
আৰু এটা পাছ অন কৰিছে দুটা যদি আপুনি যোগ কৰে তেতিয়া around 25 crores হয় that is the tax involvement তাৰ ওপৰতে আমি মানে we should realize that and তাৰে আমি ইন্টারেস্ট পেনাল্টিও লগাব পাৰোঁ এইবিলাক প্ৰভিশনছ আছে ট্যাক্স এমাউন্টটো ধৰিলে 25 কোটি হ'ব only tax amount to 25 কোটি